ব্ৰহ্মাৰ পিতা হয়? কোন বিষ্ণুৰ মা? শংকৰৰ ককা কোন হয়? আমাক কৈ দিয়া। এয়া জানিবৰ কাৰণে অৱশ্যেই শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ অমৃত বচন। সৰ্বপবিত্ৰ ধৰ্ম পবিত্ৰ শাস্ত্ৰৰ আধাৰত। মনুষ্য জীৱনত অলপ বেছি পাপ পুণ্য কৰিলে স্বৰ্গ নৰকত ভগি আকৌ গাধ হৈ গ'ল, আকৌ মনুষ্য জীৱন পাই স্বৰ্গলৈ গ'ল, আকৌ গাধ হৈ নৰকলৈ গ'ল। কোৱা হয় যে প্ৰচিডিউৰটো বন্ধ কেনেকৈ হ'ব? এইটো এটা এনেকুৱা কোৱা, তলৰ পৰা বাল্টিত পানী ভৰা অনা হ'ল, ওপৰত খালী কৰিলে, আকৌ ভৰালে, আকৌ ওপৰত খালী কৰিলে, আকৌ নিলে, আকৌ খালী কৰিলে। এয়া কেনেকুৱা কথা? এয়া কি জীৱন? ইন্দ্ৰ কুবেৰ ইছ কি পদবী ব্ৰহ্মা বৰুণ ধৰ্মৰায়া। হয় হয়, ইন্দ্ৰৰ পদবীলৈকে আপোনালোক থাকি পাইছে। এবাৰ মাৰ্কেণ্ড ঋষিয়ে পৰুৱাই শাৰী পাতি গৈ আছিলে। পৰুৱাৰ শাৰী আপোনালোকে দেখিছে চাগে, এনেকৈ যায়। তেওঁ বহি লৈ আৰু বহু দেৰিৰ পৰা নিৰীক্ষণ কৰি আছিল। তেতিয়া ইন্দ্ৰ আহিলে, স্বৰ্গৰ ৰজা। তেওঁ সুধিলে যে ঋষিদেৱ, আপুনি ইমান গহীনভাৱে কিনো নিৰীক্ষণ কৰি আছে পৰুৱাবোৰক? মাৰ্কেণ্ড ঋষিয়ে ক'লে যে মই এয়া নিৰীক্ষণ কৰি আছো যে ইয়াৰ কোনটো পৰুৱা কিমানবাৰ ইন্দ্ৰ দেৱতা হৈছে। ইন্দ্ৰই ক'লে, হে ভগৱান, এই পৰুৱাবোৰো কেতিয়াবা ইন্দ্ৰ আছিল? ক'লে, হয়। তেন্তে কি দেখিলে আপুনি? মাৰ্কেণ্ড ঋষিয়ে ক'লে যে সমগ্ৰ কোটিৰ সংখ্যাত যিবোৰ পৰুৱা ইফালে সিফালে দৌৰি ফুৰিছে, ইয়াৰ মাজৰ কেৱল এটা পৰুৱাহে এনেকুৱা হয় যিয়ে এবাৰ ইন্দ্ৰৰ পদবী স্বৰ্গৰ ৰজা হৈছিলে। বাকীবোৰতো বহুবাৰ হৈছে। তথাপিও ইন্দ্ৰই বুজি নাপালে। ভাবিলে এইবোৰ কথা বাদ দিওঁ। এতিয়া বাদ দিনো কলৈ যাব? সঠিক ৰাস্তাৰ কথাটো তেওঁ নাজানে। গতিকে পুণ্যাত্মাসকল, এই সময় কেতিয়াবা সঠিক কামতো ব্যৱহাৰ হয়, যেনেদৰে এতিয়া আপোনালোকে ব্যৱহাৰ কৰি আছে। এতিয়া কি কোৱা হৈছে? যেনেকৈ আপুনি ইন্দ্ৰৰ পদবীত স্বৰ্গৰ ৰজা হৈ আছিলে, পৃথিৱীৰ ৰজাও আছিলে চাগে কেইবাবাৰো, সঁচা বুলি মানা ৰজা ৰাণী সকলো আছিলে চাগে। আৰু এই জ্ঞান অবিহনে ভকতসকল কি কৰিবা? কিছুমানে আহি এই দাসৰ সন্মুখত কয় যে, যি জ্ঞানৰ সৈতে পৰিচিত নহয় তেওঁলোকে কয় যে মই পঞ্চায়তৰ ইলেকশ্যন খেলো নেকি? গাঁৱৰ সকলো মানুহে কয় যে খেলা তুমি। আৰে ভাল মানুহ, ইন্দ্ৰৰ পদবী এৰি ইয়াত তুমি কি কৰি আছা? ইয়াত সাধাৰণ পদবী এটা লৈ তুমি কিনো কৰিব পাৰিবা? ইয়াৰ পৰা নিজকে ৰক্ষা কৰা। মিনিষ্টাৰ হৈ কিনো কৰিবা? কোৱাৰ অৰ্থ এইটোৱে যে যদি ভক্তি কৰিব বিচাৰিছা তেন্তে অনৰ্থক কামবোৰ বাদ দিয়া। পুণ্যাত্মাসকল, আজি যি ৰজা, যি ৰাজনেতাসকলৰ পিছে পিছে আপোনালোক দৌৰি ফুৰে, আপুনি এওঁলোকৰ পৰা একোৱেই নাপায়। কিয়নো কাৰণ আমি যিবোৰ বস্তু বিচাৰি আছো সেয়া তেওঁলোকৰ ওচৰত নাই। যদি আপোনাৰ সন্তানে কিবা চাকৰি পাবলগীয়াও থাকে তেন্তে সেয়াও মালিকেই দিয়ে। এয়া জীৱৰ সাধ্য নহয় কোনোবাক লগুৱাই দিয়া বা আঁতৰাই দিয়াৰ। এজন কৃষক আছিল আৰু এজন ৰজাই কিবা কাৰণত নিজৰ ৰাস্তা পাহৰি গ'ল। জংঘলৰ মাজেৰে গৈ আছিলে, ভোকে লঘোণে আছিল। কৃষকজনৰ খেতিৰ ওচৰলৈ গ'ল। যি ৰুটি আছিলে খুৱাই সুধিলে, কোন আপুনি? খোৱা বোৱা কৰাৰ পিছত তেওঁ ক'লে যে মই এই নগৰৰ ৰজা, আৰু ভাই, তোমাৰ যদি কিবা আৱশ্যকতা থাকে মোৰ ওচৰলৈ আহিবা। ৰজা ধাৰ্মিক আছিল। কৃষকজনৰ ভক্তিত সন্তুষ্ট হৈ এখন পত্ৰ লিখি এখন মানপত্ৰ দি দিলে যে তোমাক কোনেও বাধা নিদিয়ে, যিকোনো সময়তে আহিবা। কিছুদিনৰ পিছত কৃষকজনে ভাবিলে যে ৰজাৰ পৰা কিবা অলপ খুজি আনো। এতিয়া সি চিধাই যাব পাৰিলে। তাতে গৈ দেখিলে যে তেওঁ প্ৰাৰ্থনা কৰি আছিলে এনেকৈ ভগৱানক স্তুতি কৰি আছিলে, কিবা ডিমাণ্ড কৰি আছিলে। তেতিয়া তেওঁ তাৰে চিপাহীক সুধিলে যে ভাই, এই ৰজাই কি কৰি আছে বাৰু? তেতিয়া ক'লে যে ভগৱানক প্ৰাৰ্থনা কৰি আছে যে মোক বহুত ধন দিয়া আৰু মোৰ ৰাজ্যখন যাতে সুখ শান্তিত ৰাখে। তেতিয়া তেওঁ ভাবিলে যে মই দেখোন ভিক্ষাৰীৰ ওচৰত আহিছো। মই দেখোন ভিক্ষাৰীৰ ওচৰলৈ আহিলো, ওলোটাহে হ'ল। তাতকেতো ভাল ময়ে খুজিব পাৰো। এয়া সঁচা বুলি মানি লওক আপোনালোকে। এয়া কেৱল কথা কাহিনী বা কৌতুক নহয়। এতিয়া সি খুজিব কেনেকৈ? তেওঁৰ খোজাৰ কোনো সাধনে নাছিল। কথাটো তেওঁৰ ঠিকেই আছিলে। এতিয়া ৰজাও সিমানখিনি পাব যিমানখিনি তেওঁৰ ভাগ্যত আছে।
আৰু আমি যেতিয়া সদ্গুৰুৰ শৰণলৈ আহোঁ তেতিয়া যদিও আপোনালোকৰ ভাগ্যত নাথাকে আৰু আপোনাৰ আৱশ্যকতা থাকে তেতিয়া সেই বস্তুটো মালিকে নিশ্চয়কৈ দিব নিজৰ ফালৰ পৰা। এতিয়া কি কয়, इंद्र कुबेर ईश की पदवी ब्रह्मा वन धर्मराया विश्वनाथ के पुर को जाके तो फिर भी उल्टा आया। असंग जन्म तन मर्त्या हो गे जीवित क्यों न मरे रे द्वादश मधुमैल मठ भोरे बहुर न दे धरे रे। असंग जन्म तन मरते जन्मते हो गया। এবাৰ তুমি জীয়াই থাকি মৰি চোৱা, জীয়াই থাকি মৰাটো কেনেকুৱা হয়। এটাতো জীয়াই থাকি মৰা এনেকুৱা হয়, বেয়াবোৰ বাদ দিব লাগিব, মদ চিগাৰেট গুটখা বেয়া কাম কৰাটো মনে বহুত বিচাৰে, ইয়াক আমি ত্যাগ কৰিব লাগিব, নিজৰ ইচ্ছাবোৰক লাহে লাহে দমন কৰিব লাগিব। আৰু দ্বিতীয়টো হ'ল ইয়াৰ বাস্তৱিক উদ্দেশ্য কি হয় মৰাৰ। এজন ব্যক্তিয়ে নিজৰ দুই কন্যাৰ বিবাহৰ বাবে বজাৰ কৰিবলৈ যায়, বস্তু আনিবলৈতো যাবই লাগিব, আৰু দুৰ্ঘটনাত মৃত্যু হৈ গ'ল। তৃতীয় দিনা বিয়া আছিল আৰু য'ত তেওঁৰ 1 মিনিটৰো আহৰি নাছিল। এতিয়া বিয়াখন কেনেকৈ হ'ব। এতিয়া পুণ্যাত্মাসকল, আপোনালোকক পৰমাত্মাই এই জীৱিত মৃত্যুৰ বাবে প্ৰেৰণা এইকাৰণে কৰে যে ধৰি লওক আপোনাৰ মনে অনৰ্থক ভাবে যে লোকচান হৈ যাব, এয়া হৈ যাব, সৎসংগলৈ পিছলৈও যাম, তেনেকৈতো নাহে কেতিয়াও। আজি নকৰোঁ কালি কৰিম, কালি কালি কৰিয়ে থাকে। আজিকালি কৰোঁতে কৰোঁতে গুচি যাব সময় তোমাৰ। গতিকে আপুনি এনেকৈ ভাবক যে, এনেকৈ ভাবক এই মনটো পাগল খুৰা হয় যি টি কৰিব খোজে। গতিকে এনেকৈ ভাবক যে আত্মা প্ৰেৰিত হওক যে আমাৰ যদি আজি মৃত্যু হৈ যায় তেতিয়া কি কৰিম ভাই। গতিকে জীৱিত অৱস্থাতে মৰি চোৱা, 2 দিনৰ বাবে মৰি চোৱা, 3 দিনৰ বাবে বা এদিনৰ বাবে মৰা। এনেকৈ ভাবি লোৱা যে মই মৰিলোঁ আৰু এৰি গুচি যোৱা সকলোকে। এতিয়া এদিনৰ বাবে বা 2 দিনৰ বাবে যি লোকচান হ'ব সেইখিনিতো আপুনি পূৰা কৰি ল'ব পাৰিব। যদি পাৰ্মানেণ্ট টিকেট কটা যায় তেতিয়া কি কৰিব। ইয়াতনো ক'ত স্থায়ী ঠিকনা লিখা আছে আপোনাৰ। কোনোতো গেৰাণ্টি কাৰ্ড নাই যে নমৰে, যে মৰাৰ পিছতো ভাবি ল'ব যে মই এতিয়াও মৰা নাই। असंग जन्म तन मर्त्या हो गे जीवित क्यों न मरे रे द्वादश मध्य मैल मुठ भोरे बहुर न दे धरे रे। এতিয়ালৈকে আমাক দশম দুৱাৰ বুলি কৈ আহিছে। গৰীব দাসদেৱে কয় দ্বাদশ স্থানতহে সেই পৰমাত্মাৰ বাস্তৱিক স্থান সতলোক আছে। দশম দুৱাৰটো এইখন ব্ৰহ্মাণ্ডতেই খোল খাই যায় আৰু ইয়াতেই ঘূৰি ফুৰি নিজৰ টাইম পাছ কৰি থাকে। দশম দুৱাৰ আৰু একাদশ দুৱাৰখন যিয়ে কালৰ 21 ব্ৰহ্মাণ্ড পাৰ কৰি পৰব্ৰহ্মৰ লোকত প্ৰৱেশ কৰা হয়। আৰু দ্বাদশ দুৱাৰখন পৰব্ৰহ্মৰ লোকৰ পৰা মানে অক্ষৰ পুৰুষৰ 7 সংখ্য ব্ৰহ্মাণ্ড পাৰ কৰি সতলোকত প্ৰৱেশ কৰি ঘূৰ্ণীয়মান গুহা পাৰ কৰি সেই দ্বাদশ দুৱাৰখন আছে। দ্বাদশ असंग जन्म तन मर्त्या हो गे जीवित क्यों न मरे रे দ্বাদশ মানে 12 নম্বৰ। द्वादश मध्य महल मठ भोरे बहुर न दे धरे रे। গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 1 পৰা 4 য'ত বৰ্ণনা দিয়া আছে যে যি তত্ত্বদৰ্শী সন্তই সম্পূৰ্ণ সংসাৰৰূপী বৃক্ষৰ সকলো বিভাগ ক'ব, সেই তত্ত্বদৰ্শী সন্তৰ পৰা উপদেশ লোৱাৰ পিছত পৰমেশ্বৰ সেই পৰম পদৰ সন্ধান কৰিব লাগে, য'ত যোৱাৰ পিছত প্ৰাণী সংসাৰলৈ আৰু কেতিয়াও উভতি নাহে, যাৰ কেতিয়াও জন্ম মৃত্যু নহয়। ইয়াৰ বিষয়ে গৰীব দাস চাহেবদেৱে কৈছে পৰমেশ্বৰৰ লগত পৰিচিত হোৱাৰ পিছত কৈছে যে असंग जन्म तन मर्त्या हो गे जीवित क्यों न मरे रे द्वादश मध्य मैल मुठ भोरे बहुर न दे धरे रे। তালৈ যোৱাৰ পিছত আকৌ পুনৰ্জন্ম নহয়। दो जग भ्रष्ट सभी ते देखे राजपाट के रसिया। আপোনালোকে অলপতে মহাবীৰ জৈনদেৱৰ ইতিহাস দেখিলে, জীৱনী দেখিলে। নৰকলৈ গ'ল, স্বৰ্গলৈ গ'ল, ৰজা হ'ল, দেৱতা হ'ল, আৰু আকৌ 60 কোটি বাৰ গাধ, 30 কোটি বাৰ কুকুৰ হ'ল। दो जग भ्रष्ट দুজক মানে নৰক আৰু বৈষ্ণু মানে স্বৰ্গ।
दो जग भ्रष्ट सभी ते देखे राजपाट के रसिया, तीन लोक से तृप्त नाही ये मन भोगी खसिया। এই মনটোক যদি তিনিওটা লোকো দিয়া হয় তথাপিও ই সন্তুষ্ট হ'ব নোৱাৰে। যেনেকৈ কোনো গাঁওবুঢ়া হোৱাৰ পিছত এনেকৈ ভাবে যে চেয়াৰমেন হ'ম, চেয়াৰমেন হোৱাৰ পিছত ভাবে যে MLA হ'ম, MLA হোৱাৰ পিছত ভাবে যে এইবাৰ মই মন্ত্ৰী হ'ম, আৰু মন্ত্ৰী হোৱাৰ পিছত ভাবে যে মুখ্যমন্ত্ৰীৰ শক্তি বেছি মই মুখ্যমন্ত্ৰী হ'ম, আৰু মুখ্যমন্ত্ৰী হোৱাৰ পিছত ভাবে যে প্ৰধানমন্ত্ৰী হোৱাটোহে বেছি ভাল হ'ব, আৰু যদি ভগৱানৰ ভক্তি নকৰা তেনেহ'লে গাধহে হ'বা। গতিকে কোৱা হয় তিনিওটা লোকো যদি দিয়া হয় পাপী মনক ই সন্তুষ্ট নহয়। सतगुरु मिले तो इच्छा मिटे, पद मिल पदे समान। সদগুৰু পালে পুণ্যাত্মাসকল সদগুৰুৰ সন্ধান বহু যুগৰ পৰাই চলি আছিল। আজি পৰমাত্মাই সহজে আপোনালোকক উপলব্ধ কৰাই দিছে। सतगुरु मिले तो इच्छा मिटे, पद मिल पदे समान। चल अंसा उस लोक पठाऊं जो आदि अमर अस्थान। গীতাৰ অধ্যায় নম্বৰ 18 শ্লোক নম্বৰ 62 কৈছে যে অৰ্জুন, গীতাৰ জ্ঞানদাতাই কৈছে তুমি সৰ্বভাৱেৰে সেই পৰমেশ্বৰৰ শৰণলৈ যোৱা যাৰ কৃপাত তুমি শাশ্বতং স্থানম, সেই সনাতন পৰম ধাম অমৰ লোক প্ৰাপ্ত কৰিবা আৰু পৰম শান্তি হ'ব তাত। নিজৰ বিষয়ে কৈছে যে মোৰ ভক্তিও কৰা যুদ্ধও কৰা, কিন্তু মোৰ লোকতো শান্তি নাই, তোমাৰো জন্ম মৃত্যু আছে মোৰো জন্ম মৃত্যু আছে। এই হৰহাতৰ কোৱাত আমি দুয়োটাই থাকিম। যদি তুমি তেওঁৰ শৰণলৈ যাব বিচাৰিছা তেনে মোৰ পূজা ত্যাগ কৰি তুমি তেওঁৰ শৰণলৈ যোৱা, তেতিয়া তোমাৰ জন্ম মৃত্যু আৰু নহয়। सतगुरु मिले तो इच्छा मिटे, पद मिल पदे समाना। चल हंसा उस लोक पठाऊं जो आदि अमर अस्थान। তাত কি সুখ আছে? যেনেকৈ আপোনালোকে ঋষভদেৱৰ বিষয়ে পঢ়িছিলে শুনিছিলে যে তেওঁ 1000 বছৰলৈ তপ কৰিছিল আৰু সাধনা কৰিছিল আৰু কৈবল্য মুক্তি প্ৰাপ্ত কৰিছিল। 4টা মুক্তি আছে, 4 প্ৰকাৰৰ মুক্তি আছে। কোৱা হয় এয়াতো যেনেকৈ কৈবল্য জ্ঞানেৰে কি হয়, স্বৰ্গ কৈ পালে, স্বৰ্গত নিজৰ পুণ্য সমাপ্ত কৰি তলত আকৌ পৃথিৱীলৈ আহিলে। ঋষভদেৱৰ বিষয়ে এওঁলোকে লিখিছে যে জৈনসকলে যে ঋষভদেৱেই আকৌ বাবা আদম হ'ল, তেওঁৰ মুক্তি ক'ত হ'ল? অলপতে এগৰাকী ভনী আহিছিল পুনাৰ পৰা, তেওঁ ক'বলৈ ধৰিলে যে এজন জৈনক মই আপোনাৰ চিডি দেখালোঁ, এজন জৈনক, আৰু তেওঁ চিডিখন ঘৰলৈ লৈ গৈ বহুত চালে আৰু আকৌ উভতাই দিলে। এই পুস্তকো তেওঁৰ লগত আছিলে, আহক জৈন ধৰ্মক জানো। তেওঁ ক'বলৈ ধৰিলে, কোৱা হয় যিসকল তীৰ্থংকৰ হৈ যায় আকৌ তেওঁলোকৰ জন্ম নহয় তীৰ্থংকৰৰ, গতিকে মহাবীৰ জৈন আকৌ তীৰ্থংকৰ হৈ গ'ল, তেওঁৰ আকৌ জন্ম নহ'ল। আৰে ভাল মানুহ, এই ঋষভদেৱটো প্ৰথম তীৰ্থংকৰ আছিল আৰু জৈন ধৰ্মৰ প্ৰৱৰ্তক আছিল, তেওঁৰ আকৌ জন্ম হৈ বাবা আদম হ'ল তেওঁ। এতিয়া দেখুৱাওঁ আপোনালোকক। তেতিয়া সেই কন্যা সেই ভগ্নীজনীয়ে ক'বলৈ ধৰিলে যে মহাৰাজ আমিতো বিচলিত হৈ গৈছিলোঁ, তেওঁলোকে কয় যে তীৰ্থংকৰৰ আকৌ জন্ম নহয়। মই ক'লোঁ যে পুত্ৰী তোমাৰতো ইমান জ্ঞান নাই, আৰু সেইবাবে কালৰ দূতে এনেকৈ প্ৰভাৱিত কৰিব পাৰে। একো নাই, যদি তেওঁ নামানে সেয়া তেওঁৰ অকৰ্মণ্যতা, কিন্তু কথাটো হ'ল যে ঋষভদেৱ আকৌ বাবা আদমহো জন্ম ল'লে, এয়া কেনেকৈ হ'ল? তেওঁতো তীৰ্থংকৰ আছিল। এয়া চাওক, তেওঁলোকৰ কিতাপতে দেখুৱাওঁ। আহক জৈন ধৰ্মক জানি লওঁ। তেওঁলোকে নিজৰ কিতাপতে লিখিছে যে বাবা আদমো আৰু বাবা আদমৰ পৰাই সমগ্ৰ মুছলমান ধৰ্ম আৰু ইছাই ধৰ্মৰ অনুগামীসকলে তেওঁকে পূৰ্বপুৰুষ বুলি মানে। এয়া সেইখনেই। আহক জৈন ধৰ্মক জানো। আহক জৈন ধৰ্মক জানো। প্ৰকাশক শ্ৰীমতী সুনীতা জৈন, জন্মদ্বীপ হস্তিনাপুৰ। লিখক প্ৰবীণ চন্দ্ৰ জৈন। ইয়াৰ 154 পৃষ্ঠাত এয়া চাব, 154 পৃষ্ঠাত 154 পৃষ্ঠাত এয়া আহক জৈন ধৰ্মক জানো। প্ৰশ্ন এয়া যে
ভগৱান শ্ৰী আদিনাথৰ সমবচৰণ আৰু প্ৰথম শ্ৰোতা কোন আছিল? চক্ৰৱৰ্তী ভৰত তেওঁৰ পুত্ৰ। আৰু কোন তীৰ্থংকৰক সকলো ধৰ্মত পূজা কৰে? কোনজন তীৰ্থংকৰক? ভগৱান শ্ৰী আদিনাথক। ঋষভদেৱক আদিনাথ বুলি কোৱা হয়। ইছলাম ধৰ্মত ভগৱান আদিনাথ অৰ্থাৎ ঋষভদেৱক কি বুলি মনা হয়? বাবা আদম। পুণ্যাত্মাসকল, বাবা আদম যিজন হয় তেওঁ ঋষভদেৱৰ পৰা জন্ম বাবা আদমৰ হ'ল। তেওঁলোকে কয় যে তীৰ্থংকৰ হ'লে আকৌ জন্ম নহয়। এয়াতো তেনেকুৱা কথা হ'ল যে चातुर प्राणी चोर हैं मूड मुगद हैं ठोठ ये संता के निकाम के उन देगल जोठ। কৈবল্য মুক্তি প্ৰাপ্তৰ পিছতো তেওঁলোকৰ জন্ম মৃত্যু হয়। क्या बताते हैं? सतगुरु मिले तो इच्छा मिटे पद मिल पदे समान चल हंसा उस लोक पठाऊं जो आदि अमर अस्थान। चार मुक्ति जहाँ चंपी करती माया होरी दासी दास गरीब अभय पद पर से वो मिले राम अविनाशी। बोलो सतगुरुदेव, सतगुरुदेव की जय। बंदी छोड़ कबीर परमेश्वर जी की जय। बंदी छोड़ गरीबदास जी महाराज जी की जय। स्वामी रामदेवानंद जी गुरु महाराज जी की जय। सर्व संतों की जय, सर्व भक्तों की जय, धर्मी पुरुषों की जय, श्री काशी धाम की जय, श्री छुडानी धाम की जय, श्री करौथा धाम की जय, श्री बरवाला धाम की जय। सत साहिब ग्रीब नमो नमो सतपुरुष को नमस्कार गुरु की नहीं। सुर नर मुनि जन साधुओं संतों सर्वसदी नहीं। सतगुरु साहेब संत सब डंडो तुम प्रणाम। आगे पीछे मध्य हुए तिनको जा कुर्बान। नराकार निर्विषम काल जाल भयभंजनम निर्लेपम निज निर्गुणम अकल अनुपवेशोन्धुनम। सोहम सुरति समाप्तम सकल समाना निर्तलय उज्ज्वल हीरंबर हरदमं बेपरवा अथाह वार पार नहीं मध्यतम। गरीब जो सुमरै सिद्ध होई गणनायक गलताना करो अनुग्रह सोई पारस पद परवाना। आदि गणेश मनाऊं गणनायक देवन देवा चरण कमल लो लाऊं आद्यंत करूं सेवा। परम शक्ति संगीतम रिधि सिद्धि दाता सोई अवगत गुण अतीतम सतपुरुष निर्मोही जगदम्बा जगदीशम। मंगल रूप मुरारी तन मन अर्पुं शीशम भक्ति मुक्ति भंडारी। सुर नर मुनि जन ध्यावे ब्रह्मा विष्णु महेशा शेष शेष मुख गावे पूज्य आदि गणेशा। इंद्र कुबेर सरीखा वरुण धर्म राय ध्यावे समर्थ जीवन जी का मन इच्छा फल पावे। 33 कोटि अधारा ध्यावे शेष 88 उतरे भव जल पारा कट है यम की फांसी। 33 कोटि अधारा ध्यावे शेष 88 उतरे भव जल पारा कट है यम की फांसी। कर जोरूं विनती करूं धरूं चरण पर शीस। गुरु जी राम देवानंद जी महाराज ने दियो नाम बख्शीश। कोटि कोटि सिजदा करूं कोटि कोटि प्रणाम। चरण कमल में राखियो मैं बंदी जाम गुलाम।
कुत्ता हूँ गुरुदेव का, रामपाल दास का नाम, गले प्रेम की जेवड़ी, जहाँ खेचो वहाँ जाऊं। तो करो तो बावड़ू, दूर दूर करो तो जाऊं, जो राखो तो ही रहूं, जो देवो सो खाऊं। जय इब के सतगुरु मिले, सब दुख आँखों रोए, चरणों ऊपर शीस धरूं, कहूँ जो कहनी हो, कबीर साईं मिलेंगे, पूछेंगे कुशलात, आदि अंत की सब कहूँ, अपने दिल की बात। गुरु जी तुम ना भूलियो, चाहे लाख लोग मिल जाएं, हमसे तुमको बहुत हैं, तुम जैसे हमको नहीं। तुमरे विसारे क्या बने, मैं किसकी शरण में जाऊं। शिव बिरंच मुनि नारदा, तिनके हृदय ना समाऊं। आवे गुण किए तो बहुत किए, अवगुण किए तो बहुत किए, करत न मनी हरे, बावे बंदा बख्श दियो, बावे गर्दन उतारो। अवगुण मेरे बाप जी, बख्शो गरीब नवाज, जो मैं पूत कपूत हूँ, बोर पिता को लाज। मैं अपराधी जन्म का, नख से कबरे विकार, तुम दाता दुख भंजना, मेरी करो सबर। सूरत करो मम साइया, हम हैं भव जल माही, आप ही बह जाएंगे, जो तुम न पकड़ोगे बाह। हे बंदी छोड़ दयाल जी, तुम तक हमारी दौड़े, जैसे काग जहाज का, सूजत और न ठोरी। পূর্ণ ব্রহ্ম, পরমেক্ষর ব্রহ্ম, সর্ব সৃষ্টি ৰচয়িতা কবীৰদেৱ, এওঁ আমাৰ সকলো আত্মাৰেই জনক হয়, এওঁ আমাক সকলোকে উৎপত্তি কৰে। সেই পৰমেশ্বৰৰে অসীম কৃপাত আপোনালোকে ইয়াত সৎসংগত উপস্থিত হৈছেহি। পুণ্যাত্মাসকল, পৰমাত্মা কবীৰদেৱ স্বয়ং সৎলোকৰ পৰা আহে, যিখন আমাৰ সকলোৰে উদ্গমস্থল, য'ত আমাক সকলোকে উৎপন্ন কৰা হৈছিল, য'ত আমি বাস কৰিছিলোঁ, সেয়া সৎলোক হয়। সৎলোকৰ অৰ্থ হ'ল শাশ্বত স্থান। শাশ্বত মানে সদায় থকা, অৰ্থাৎ যাৰ কেতিয়াও নাশ নহয়। আমি তাতেই থাকিছিলোঁ সৎলোকত, আমাৰ জন্ম আৰু মৃত্যু নহৈছিলে, বৃদ্ধাৱস্থা নাছিলে। সেয়া অনাময় লোক হয়। অনাময়ৰ অৰ্থ য'ত কোনো ৰোগ নাথাকে,
এখন অনামী লোক আছে, সেইখন বেলেগ হয়। অনাময়ৰ অৰ্থ হ'ল য'ত কোনো ৰোগ নাথাকে। আমি সেই লোকতেই বাস কৰিছিলোঁ। আৰু আমি নিজৰ ভুলৰ কাৰণে আৰু নিজৰ অবুজনতাৰ বাবে আমি তাত এটা ভয়ংকৰ ভুল কৰিলোঁ, যাৰ কাৰণে আমি সকলো ইয়াত কালৰ জালত আবদ্ধ হৈছোঁ। এয়া কালৰ লোক, যি শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 11 শ্লোক 35 নিজেই কৈছে যে মই কাল হওঁ অৰ্জুন। তোমালোক সকলোকে খাবলৈ আহিছোঁ, সকলোৰে নাশ কৰিম। অৰ্জুনে শ্ৰীকৃষ্ণক বহুত ভালদৰে জানিছিল। অৰ্জুন শ্ৰীকৃষ্ণৰ ভনীজোৱাই আছিল, কাৰণ শ্ৰীকৃষ্ণৰ ভনী সুভদ্ৰা অৰ্জুনৰ পত্নী আছিল। কিন্তু তাৰ পিছতো যেতিয়া সেই সময়ত কাল প্ৰকট হৈছিল, কাল আহিল, প্ৰকট হ'ল, শ্ৰীকৃষ্ণৰ শৰীৰত প্ৰৱেশ কৰি পিছত শৰীৰৰ পৰা বাহিৰ ওলাই তেওঁ নিজৰ বিৰাট ৰূপ দেখুৱালে, শ্ৰীকৃষ্ণৰ শৰীৰ নেদেখা কৰি দিলে। তেতিয়া অৰ্জুনে সুধিলে যে হে মহানুভৱ, আপুনি কোন হয়? মই আপোনাৰ সৈতে অপৰিচিত, মই বহুত ভয়ভীত হৈছোঁ। ইয়াৰ পৰা সিদ্ধ যে তাত তেওঁ শ্ৰীকৃষ্ণ নাছিলে, কাল আছিলে। সেই কালে কৈ আছিল, শ্ৰীমদ ভাগৱত গীতাৰ জ্ঞান এই কাল ভগৱানে দিছে শ্ৰীকৃষ্ণৰ শৰীৰত প্ৰৱেশ কৰি। গতিকে তেওঁ স্বয়ং কয় যে মই কাল হওঁ আৰু এতিয়া প্ৰকট হৈছোঁ। যদি শ্ৰীকৃষ্ণই গীতাৰ জ্ঞান দি আছিলে তেন্তে এই শব্দ প্ৰয়োগ নকৰিলে হয়, আৰু অৰ্জুনৰো এয়া সোধাৰ আৱশ্যকতা নাথাকিল হয় যে আপুনি কোন হয়। এয়া সেই কাল যিয়ে প্ৰত্যেক কাৰ্য, প্ৰত্যেক কৰ্ম ভোগবাজিৰে কৰে, প্ৰত্যেককে মিছগাইড কৰি ৰাখে, কাকো সত্যতাৰ সৈতে পৰিচিত হ'বলৈ নিদিয়ে। আৰু গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক 5 আৰু 9 তেওঁ নিজেই কৈছে, অৰ্জুন তোমাৰ আৰু মোৰ বহুবাৰ জন্ম হৈছে, তুমি নাজানা মই জানো। মোৰ জন্ম আৰু কৰ্ম অলৌকিক। এওঁৰ কৰ্ম এনেকৈ অলৌকিক যে তাকোকে সত্যতাৰ সৈতে পৰিচয় হ'বলৈ নিদিয়ে। নিজৰ বাস্তৱিক ৰূপক কেতিয়াও কাৰো সন্মুখতে প্ৰত্যক্ষ নকৰায়। এয়া কাল হয় যাৰ লোকত আমি বন্দী হৈছোঁ। আৰু এয়া স্বয়ং অৰ্জুনে কৈ আছে, কাৰণ তেওঁ শ্ৰীকৃষ্ণ বুলি মানি আছিল। তেওঁ কৈ আছিল যে হে ভগৱান, আপুনিতো দেৱতাসকলকো খাই আছে। 11 নম্বৰ অধ্যায় 21 নম্বৰ শ্লোকত আপুনি ঋষিসকলকো খাই আছে, আৰু তেওঁলোকে আপোনাৰ পৰাই মংগল কামনা কৰি আছে, প্ৰাৰ্থনা কৰি আছে নিজৰ সুৰক্ষাৰ বাবে। আপুনি তেওঁলোককো খাই আছে। কোনোবাতো আপোনাৰ দাঁতত ওলমি আছে। সকলোবোৰ আপোনাৰ মুখত সোমাই গৈছে। গতিকে 11 নম্বৰ অধ্যায়ৰ 32 নম্বৰ শ্লোকত কৈছে যে অৰ্জুন, মই কাল, মই এতিয়াহে প্ৰকট হৈছোঁ। আৰু তুমি যদি যুদ্ধ নকৰা তথাপিও মই ইহঁতক মাৰি পেলাম, কাৰণ মই ইহঁতক খাব বিচাৰোঁ। গতিকে এই লোক এই কালৰ, আৰু ইয়াত জন্ম আৰু মৃত্যু কম্পালচৰি, কাৰণ ইয়াত কাল ভগৱানক এটা অভিশাপ দিয়া হৈছিলে। 1 লাখ মানৱ শৰীৰধাৰী প্ৰাণীক নিত্য আহাৰ ভোজন কৰাৰ। পুণ্যাত্মাসকল যেনেকৈ স্থূল শৰীৰটো ইয়াত ৰৈ যায় আৰু আমি ইয়াক লৈ ব্যস্ত। কোনোবাই মাটিত পুতি থয়, কোনোবাই জ্বলাই দিয়ে, সৎকাৰ কৰি দিয়ে, জ্বলাই দিয়ে, কোনোৱে জলপ্ৰবাহ কৰি দিয়ে, কোনোৱে এনেই জংঘলত পেলাই দিয়ে। ইয়ে স্থূল শৰীৰটোক নাখায়, ইয়াৰ ভিতৰৰ যি সূক্ষ্ম শৰীৰ, আৰু সূক্ষ্ম শৰীৰৰ ভিতৰত সমগ্ৰ জীৱনত মানৱ শৰীৰৰ ভিতৰত যিমানে এওঁলোকে নিচা কৰে, আহাৰ কৰে, তাৰ সূক্ষ্ম তত্ত্ব সমাৱেশ হৈ যায় সূক্ষ্ম শৰীৰত,
আৰু সেই সকলো 1,00,000 মানৱ শৰীৰধাৰী প্ৰাণী তপত শিলাৰ ওপৰত এটা বহুত ডাঙৰ তপত শিলা মানে নিজে নিজেই গৰম এখন টেৱাৰ দৰে পাথৰৰ খৰাহী তাৰ ওপৰত পেলাই দিয়ে। এয়া সঁচাকৈ গৰম হৈ থাকে, বহুত বেছি গৰম হৈ থাকে। আৰু সকলো প্ৰাণীকে তাৰ ওপৰত পেলাই দিয়ে আৰু তাত প্ৰাণীবোৰে এনেকৈ চটফটাই যেনেকৈ মাকৈ ভজা হয় এনেকৈ ফুটিবলৈ ধৰে আৰু সূক্ষ্ম শৰীৰত মৃত্যু নহয়, কষ্ট বহুত হয়। সকলোৱে তবা বুলি কয়। তাৰ পৰা ওলোৱা গোন্ধ সেই কালে খায়। এতিয়া পুণ্যাত্মাসকল, যাৰ উদ্দেশ্যই হ'ল ইয়াত খোৱাৰ মৰাৰ আৰু সেইবাবে জন্ম আৰু মৃত্যু ইয়াত কম্পালচৰি। গতিকে এনেকুৱা লোকতে আমি আছো। এতিয়া এই গীতাৰ জ্ঞানদাতা আৰু যাক জ্যোতিস্বৰূপী নিৰঞ্জন বুলিও কোৱা হয়, এওঁ 21 ব্ৰহ্মাণ্ডৰ স্বামী, 21 ব্ৰহ্মাণ্ডৰ মালিক প্ৰভু হয় ৰাম। এওঁ ব্ৰহ্ম বুলিও কয়, ব্ৰহ্ম। আৰু এওঁকেই ক্ষৰ পুৰুষ বুলিও কয়, যি গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক 16 আৰু 17 তিনি পুৰুষৰ কথা কোৱা হৈছে। এজন ক্ষৰ পুৰুষ এওঁ নিজেই হয়। এওঁক জ্যোতিস্বৰূপী নিৰঞ্জন বুলিও কোৱা হয়, এওঁক কালো কোৱা হয়। আৰু এজন অক্ষৰ পুৰুষক 7 শংখ ব্ৰহ্মাণ্ডৰ স্বামী বোলা হয়। 7 শংখ ব্ৰহ্মাণ্ডৰ স্বামী, 7 শংখ নীল পদ্ম শংখ, তেওঁক অক্ষৰ পুৰুষ কোৱা হয়। অক্ষৰৰ অৰ্থ হ'ল যাৰ নাশ নহয়, অবিনাশী। কিন্তু বাস্তৱত এই অক্ষৰ পুৰুষ যাক পৰব্ৰহ্ম বুলিও কোৱা হয়, এওঁ অবিনাশী নহয়, এওঁৰো আয়ুসৰ সীমা আছে। সেয়ে গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক 17 কোৱা হৈছে कि उत्तम पुरुष तु अन्य परमात्मा इति उदाहरते यह लोक तरम आविश्य विवर्ती अवैश्वर। উত্তম পুৰুষ, যেনেকৈ গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 16 দুই পুৰুষৰ কথা কৈছে, ক্ষৰ পুৰুষ আৰু অক্ষৰ পুৰুষ। আৰু লগতে এইটোও নিৰ্ণয় দিছে যে এওঁলোকৰ তথা এওঁলোকৰ অন্তৰ্গত যিমানবোৰ প্ৰাণী আছে এই সকলোবোৰ নাশবান আৰু জীৱাত্মা কাৰোৰে মৃত্যু নহয়, সেয়া অমৰ। সেয়েহে 17 নম্বৰ শ্লোকত 15 নম্বৰ অধ্যায়ৰ কৈছে যে উত্তম পুৰুষ তুমি অন্য, অৰ্থাৎ পুৰুষোত্তম। উত্তম পুৰুষ, উত্তম মানে শ্ৰেষ্ঠ, পুৰুষ মানে প্ৰভু, অৰ্থাৎ ভাল ভগৱান। তাৰ মানে তেওঁলোক দুজন ভাল নহয়, ক্ষৰ পুৰুষো অক্ষৰ পুৰুষো। সেয়েহে উত্তম পুৰুষ অন্য বুলি কৈছে আৰু তাকেই পৰমাত্মা বুলি কোৱা হয়। আৰু তেওঁ তিনিও লোকতে প্ৰৱেশ কৰি সকলোৰে ধাৰণ পোষণ কৰে। তেওঁ বাস্তৱত অবিনাশী পৰমাত্মা। এতিয়া ইয়াত এই ভ্ৰমিত সন্ত ঋষি গুৰুসকলে আপোনালোকক ভ্ৰমিত কৰিব পাৰে। 15 নম্বৰ অধ্যায়ৰ 18 নম্বৰ শ্লোকত গীতাত এই ক্ষৰ পুৰুষ গীতাৰ জ্ঞানদাতাই কয় যে মই লোক বেদৰ আধাৰত পুৰুষোত্তম প্ৰসিদ্ধ, কাৰণ মোৰ অন্তৰ্গত মোৰ 21 ব্ৰহ্মাণ্ডত যিমানবোৰ প্ৰাণী মোৰ অধীনত আছে তেওঁলোকতকৈ মই উত্তম, তেওঁলোকতকৈ শ্ৰেষ্ঠ আৰু শক্তিবান। সেয়েহে মই পুৰুষোত্তম নামেৰে প্ৰসিদ্ধ। কেৱল লোকবেদ মানে দন্ত কথা, যি বাস্তৱিক নহয়। যেনেকৈ আমি এতিয়ালৈকে শ্ৰী ব্ৰহ্মাদেৱ, বিষ্ণুদেৱ, শিৱদেৱক অজন্মা বুলি কৈছিলোঁ, শুনিছিলোঁ। তেওঁলোকৰ কোনো মাতা পিতা নাই, তেওঁলোকক সৰ্বেশ্বৰ, মহেশ্বৰ, মৃত্যুঞ্জয়, কালঞ্জয় সৰ্বস্ব কোৱা হৈছিল। ইয়াৰ লোকবেদ আছিল, এইবোৰ দন্ত কথা। বাস্তৱত তেওঁলোকৰ ইতিহাসত লিখা আছে, জীৱনীত লিখা আছে যে এওঁলোক নাশবান আৰু এওঁলোকৰ জন্ম মৃত্যু হয়। এওঁলোকৰ মাতা দুৰ্গা আৰু পিতা জ্যোতি নিৰঞ্জন কাল হয়। তেওঁলোকে স্বয়ং স্বীকাৰ কৰে গীতাৰ অধ্যায় নম্বৰ 10 শ্লোক নম্বৰ 2 যে মোৰ উৎপত্তি না দেৱতাই জানে
নাই সিদ্ধ পুৰুষ, নাই ঋষি, যেনে কাৰণে সকলোবোৰ মোৰ পৰা উৎপন্ন হৈছে। গতিকে পুণ্যাত্মাসকল, সেই পুৰুষোত্তম কোনো অন্য, আৰু সেই পুৰুষোত্তমৰ বাসস্থান ক'ত? তেওঁ শাশ্বত স্থানত থাকে, সনাতন পৰম ধামত থাকে, আৰু তাৰ পৰা গতি কৰি আহে। আমি সমূহ আত্মা সেই পৰমাক্ষৰ ব্ৰহ্ম সত্য পুৰুষ কবিৰ দেৱৰ হয়। তেওঁ সকলোৰে পিতা, পৰুৱাৰ পৰা হাতীলৈকে, প্ৰজাৰ পৰা ৰজালৈকে। কিন্তু ইয়াত কালে আমাক নিজৰ স্বৰূপৰ লগতে অপৰিচিত কৰালে, আমাৰ বাস্তৱিক ঠিকনাৰ পৰা আমাক ভ্ৰমিত কৰিলে। ইয়াত জন্ম মৃত্যুৰ বিধান আমাক ফাইনেল বুলি ক'লে, আৰু নিজে নিজকে নিৰাকাৰ বুলি সিদ্ধ কৰালে। কাৰণ ঋষি মহৰ্ষিসকলে পৰমাত্মাক পাবলৈ চেষ্টা কৰিলে, কাৰণ আত্মা পৰমাত্মাৰ পৰা আঁতৰাৰ পিছতেই সেইদিনাৰ পৰাই এয়া বিচাৰিবলৈ ধৰিলে, কাৰণ আত্মাৰ পৰমাত্মাৰ অভাৱৰ বৰ গভীৰ চাপ পৰিল। পুণ্যাত্মাসকল, যেতিয়ালৈকে আপোনালোকৰ ঘৰত বিজুলী আহি থাকে, বাল্বো চলি আছে, কুলাৰো চলি আছে, পাংখাও চলি আছে, আন সকলো আৱশ্যকীয় কাৰ্য যি আপুনি কৰি আছে সকলো চলি আছে, আৰু যি সময়তে সেই বিজুলী গুচি যায়, তেতিয়াহে আপোনাৰ তাৰ আৱশ্যকতা অনুভৱ হয়, তাৰ অভাৱ আপোনাৰ উপলব্ধি হয় আৰু কষ্ট পায়। যদি গোটেই দিন কাৰেণ্ট নাথাকে তেন্তে আপুনি খামি যাব। গতিকে এনেকৈয়ে সকলো আত্মাৰ, আমাৰ সকলোৰে তাত বহুত সুখ আছিল, কোনো বস্তুৰে একো অভাৱ নাছিল। যেতিয়া আমি কালৰ সৈতে লোকলৈ আহিলোঁ, আমাৰ সেই লাইট বন্ধ হ'ল, পৰমাত্মাৰ পৰা পোৱা সকাহ আমাৰ শেষ হ'ল, সমাপ্ত হ'ল। আৰু আমাৰ যি ইনভাৰ্টাৰ চাৰ্জ আছিলে, যেতিয়ালৈকে সেয়া চলি থাকে আমি ভাবোঁ যে আৰাম পাই আছোঁ। আৰু যেতিয়াই আমাৰ ইনভাৰ্টাৰৰ বেটাৰী ডিছচাৰ্জ হয়, তেতিয়া আমাক গাধ কুকুৰ, গাহৰি বনোৱা হ'লে কালৰ দ্বাৰা, কালৰ লগত। গতিকে পুণ্যাত্মা, আমি সেই পৰমেশ্বৰৰ সন্ধান তেতিয়াৰ পৰাই আৰম্ভ হ'ল, কাৰণ সৰ্বপ্ৰথমে আমাক সকলোকে এই কালে নিজৰ কৃত্ৰিম স্বৰ্গলোকত ৰাখিলে। কৃত্ৰিম, সজা, নকলি, আৰু তাত আমাৰেই জমাপুঞ্জী আমাকেই দি থাকিলে। এখন ৰেষ্টুৰেণ্ট বনাই ল'লে তেওঁ। আমি যেতিয়া ৰাম নামৰ পুঞ্জী লৈ আহিছিলোঁ ৰেষ্টুৰেণ্টত, তেওঁ আমাৰ পৰা কাঢ়ি ল'লে, আৰু যিবোৰ সুবিধা দিছিলে তাৰ চাৰ্জিং আৰম্ভ কৰি দিলে। তাৰ চাৰ্জ আমাৰ পৰা লোৱা আৰম্ভ কৰিলে। যেতিয়া আমি কঙাল হ'লোঁ, তেতিয়া পৃথিৱীত পেলাই দিলে, কুকুৰ, গাধ, গাহৰি বনালে, আৰু মনুষ্য জীৱন, এতিয়া এটা মানৱ জীৱন ই আমাক দিব লগা হ'ল, কাৰণ এওঁক পৰমাত্মাই এটা অভিশাপ দি দিছিল। যদি পুণ্যাত্মাসকল, তেওঁক যদি পৰমাত্মাই অভিশাপ নিদিলেহেঁতেন, কবিৰ পৰমেশ্বৰে, তেন্তে তেওঁ আমাক মনুষ্য জীৱন কেতিয়াও নিদিলেহেঁতেন। এই পৃথিৱীত পেলাই দিলেহেঁতেন শাস্তি ভোগ কৰিবলৈ, আৰু ওপৰত আমি কেতিয়াও আমাৰ মূল ঠিকনা গমেই নাপালোঁ হয়। এয়া দয়া কৰিলে ভগৱানে। গতিকে সেই পৰমাত্মাক ঋষি মহৰ্ষিসকলে পৰমাত্মাক পাবলৈ প্ৰযত্ন কৰিলে। বেদ পৰমেশ্বৰ কবিৰদেৱৰ দ্বাৰা দিয়া হৈছিলে 5 বেদ। এই কাল ভগৱানে তাৰ পৰা 4খন ৰাখিলে, আৰু এখন নষ্ট কৰি দিলে, 5ম বেদ, সূক্ষ্ম বেদ। সেই সূক্ষ্ম বেদৰ ভিতৰত সকলো তথ্য আছিলে। আমি কোন, ক'ৰ পৰা আহিছোঁ, আমি ইয়াত কেনেকৈ বন্দী হ'লোঁ, আৰু উভতি সবলোক যাবলৈ, নিজৰ সৎলোক যাবলৈ কোনটো মাৰ্গ আছে, কি বিধি আছে, কি ৱে অফ ৱৰ্শ্বিপ আছে, পূজাৰ বিধি আছে, তাত সম্পূৰ্ণ তথ্য সহকাৰে লিখা আছে। যেনেকৈ গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 32ত গীতাৰ জ্ঞানদাতাই কৈছে যে যি আপুনি জ্ঞান শুনিছে, অধ্যায় নম্বৰ 4:25 পৰা 31লৈ, কোনোবাই কিবা সাধনা কৰে, কোনোবাই আকৌ দেৱতাক পূজা কৰে, কোনোবাই যোগাভ্যাস কৰে, কোনোবাই স্বাধ্যায় কৰে, কোনোবাই অহিংসাৰ কঠিন ব্ৰত ৰাখে, মুখত কাপোৰ বান্ধি খালী ভৰিৰে খোজকাঢ়ে। এই সকলোৱে সাধনাই কৰি আছে, আৰু নিজৰ নিজৰ সাধনাক পাপ নাশক বুলি ভাবি আছে। কিন্তু 4ৰ্থ অধ্যায়ৰ 32 নম্বৰ শ্লোকত কৈছে যে সেই
বাস্তৱিক যজ্ঞৰ বিষয়ে তথ্য, যজ্ঞ মানে ধাৰ্মিক অনুষ্ঠানৰ বিষয়ে তথ্য সচিদানন্দ ঘন ব্ৰহ্মৰ বাণী, ব্ৰাহ্মণে মুখে মানে সচিদানন্দ ঘন ব্ৰহ্মৰ বাণী অৰ্থাৎ পৰমাক্ষৰ ব্ৰহ্মৰ বাণী তাত বিস্তাৰিতভাৱে কৈছে। তাত জনাৰ পিছত তুমি সৰ্বথা কৰ্মবন্ধনৰ পৰা মুক্ত হৈ যাবা। গতিকে সেই জ্ঞান এই কালে লুকাই দিলে আৰু মূৰ্খ বনাবলৈ কৈ দিলে যে তুমি কোনো সন্তক সোধা, মই নাজানো। আৰু যেতিয়া পৰমাত্মা আহে সন্তৰ ৰূপত, তেওঁলোকে মিছগাইড কৰে সকলোকে যে তেওঁ মিছলীয়া কপটী, তেওঁ বেদৰ বিষয়ে নাজানে। গতিকে আমি পৰমাত্মাক চিনিব নোৱাৰোঁ, যি কাৰণত আমি কালৰ জালত আবদ্ধ হৈ আছোঁ। গতিকে ইয়াত সেই ঋষি মহৰ্ষিসকলে এই কালৰ দ্বাৰা ভ্ৰমিত কৰা জ্ঞানৰ আধাৰত লোকবেদৰ পৰা তথা এই চাৰিও বেদৰ আধাৰত ইয়াত ইনকমপ্লিট স্পিৰিচুৱেল নলেজ আছে, যাৰ ভিতৰত আধৰুৱা আধ্যাত্মিক জ্ঞান আছে। সেই জ্ঞানকে আমি সম্পূৰ্ণ মানি তাৰ আধাৰতে আমি সাধনা কৰি থাকিলোঁ। ঋষিসকলে ওম নামক সুপ্ৰিম নাম মানিলে, মন্ত্ৰ অন্তিম, আৰু ব্ৰহ্মৰ জপৰ কথা কৈ থাকিলে। আৰু ওম নামৰ সাধনাৰে কি হয়, ব্ৰহ্মলোক প্ৰাপ্ত হয়। গীতাৰ অধ্যায় নম্বৰ 18 শ্লোক নম্বৰ 16 কৈছে যে ব্ৰহ্মলোক পৰ্যন্ত এই সকলো লোক পুনৰাবৃত্তিত আছে। পুনৰাবৃত্তিৰ অৰ্থ হ'ল তালৈ যোৱা প্ৰাণীও পুনৰ জন্ম মৃত্যুলৈ আহে। সেয়া শাশ্বত স্থান নহয়, সেয়া সনাতন পৰম ধাম নহয়, তাৰো বিনাশ হয়। ঋষি মহৰ্ষিসকলে ওম নামৰ জপ আৰম্ভ কৰিবলৈ ধৰিলে, কাৰণ যজুৰ্বেদ অধ্যায় নম্বৰ 40 মন্ত্ৰ নম্বৰ 15 স্পষ্ট কৰিছে कि वायु अनिलम अमृतम अथिदम बसवांतम शरीरम ओम कर्तु समर किलवे समर कर्तुम समर। এতিয়া ঋষি মহৰ্ষিসকলে ইয়াৰ পৰা ওম নামটো চিলেক্ট কৰি ল'লে যে পৰমাত্মাৰ কেৱল এটা ওম মন্ত্ৰ আছে। নিজৰ কাম কৰি কৰি বিশেষ আন্তৰিকতাৰে মনুষ্য জীৱনৰ প্ৰথম কৰ্তব্য জানি ওম নামৰ জপ কৰক, আৰু নিজৰ মূল কৰ্তব্য বুলি ভাবি কৰক, আন্তৰিকতাৰে কৰক। যাৰ দ্বাৰা কি হ'ব, যেতিয়া শৰীৰ ত্যাগ কৰি যাব তোমাৰ অন্ত হ'ব, তস্মান্তম শৰীৰম, শৰীৰ ভস্ম হ'ব, তোমাৰ শৰীৰৰ অন্ত হ'ব, দেহান্ত হ'ব। সেই সময়ত তুমি তাৰ পৰা আৰু সেই অমৰত্ব প্ৰাপ্ত কৰিবা যি ওম নামৰ জপৰ পৰা তুমি প্ৰাপ্ত কৰিব পাৰা। সেয়া কিমান হ'ব পাৰে তাৰ ভক্তি আৰু সাধনাৰ ওপৰত ডিপেণ্ড কৰে। গতিকে তাৰ আধাৰত আপুনি হ'ব পাৰে এটা কল্পযুগলৈকে থাকিব পাৰে, হ'ব পাৰে এটা মহাকল্পলৈকেও থাকিব পাৰে। মহাকল্প হৈছে ব্ৰহ্মাদেৱৰ এক আয়ুস। ব্ৰহ্মাদেৱৰ মৃত্যুক মহাকল্প বুলি কয়। আৰু 1000 যি তেওঁৰ দিন আছে, 1000 ৰাত্ৰি ইয়াক কল্প বুলি কয়। 1000 চতুৰ্যুগৰ যি আৰু ইমানেই দিন আৰু ইমানেই ৰাতি, গতিকে কল্প বুলি কয় ইয়াক। আৰু ব্ৰহ্মাদেৱৰ আয়ুসক এক মহাকল্প বুলি কয়। গতিকে তাত যিয়ে যিমান সাধনা কৰিছে, ওম নামৰ জপৰ যিমান অধিক মন্ত্ৰ কৰিছে, কোনোৱে কম কৰিছে, গতিকে সেই আধাৰতে কোনোৱে ইমান বছৰ থাকি আকৌ পুনৰ জন্মত নিশ্চয়কৈ আহে। গতিকে ঋষি মহৰ্ষিসকলে যজুৰ্বেদৰ 40 নম্বৰ অধ্যায়ৰ 15 নম্বৰ মন্ত্ৰত ইয়াতো লৈ লৈছে যে ওম নাম হয়। কিন্তু কি তেওঁলোকৰ চকু বন্ধ হৈ গৈছিল যে 40 নম্বৰ অধ্যায়তো আছিল? যজুৰ্বেদ অধ্যায় নম্বৰ 40 মন্ত্ৰ 10 আৰু 13 এটা স্পষ্ট ইনষ্ট্ৰাকশ্যন দিছে বেদ জ্ঞানদাতাই যে কোনোবাইতো পৰমাত্মাক সম্ভৱ মানে জন্ম, উৎপন্ন হোৱা বুলি কয়, যেনেকৈ শ্ৰীৰাম, শ্ৰীকৃষ্ণ আৰু শ্ৰী পৰশুৰাম আদিৰ ৰূপত। আৰু কোনোৱে কয় অসম্ভৱাত, অৰ্থাৎ কোনোৱে কয় তেওঁলোকে জন্ম নলয়, কোনোৱে সম্ভৱাত কয়, কোনোৱে অসম্ভৱাত কয়। কিন্তু ইয়াৰ বিশেষ তথ্য, বাস্তৱিক তথ্য, ধীৰা নাম মানে তত্ত্বদৰ্শী সন্ত, যাৰ জ্ঞান স্থিৰ পুৰুষ, তেওঁই ক'ব পাৰিব, তেওঁৰ পৰা শুনা। গতিকে ইয়াৰ পৰা সিদ্ধ যে বেদ জ্ঞানো ইনকমপ্লিট,
কিন্তু ভুল নহয়, এয়া চিলেবাছ। যেনেকৈ 10ম কক্ষলৈকে চিলেবাছ থাকে, আগলৈ শিক্ষা ল'ব বিচাৰে যদি লেকচাৰৰ বেলেগ থাকে, তেওঁৰ চিলেবাছো বেলেগ ভিন্ন হয়। গতিকে এই প্ৰকাৰে সেই তত্ত্বদৰ্শী সন্তৰ সন্ধানৰ বাবে বেদতো কৈছে। আৰু এই বেদ, 4 বেদৰ সাৰাংশ শ্ৰীমদ ভাগৱত গীতা অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 36ত কৈছে যে যি তত্ত্ব জ্ঞানৰ বিষয়ে মই অপৰিচিত, গীতাৰ জ্ঞানদাতাই কয়, যাৰ বিষয়ে 4ৰ্থ অধ্যায়ৰ 32 নম্বৰ শ্লোকত কৈছে যে সেই সচিদানন্দ ঘন ব্ৰহ্মৰ বাণী ব্ৰাহ্মণে মুখে যি পৰমেশ্বৰৰ বাণী, তেওঁৰ মুখ অৰবিন্দৰে উচ্চাৰিত বাণী, যে তাত যি বাণী আছে কবি বাণীত হে তত্ত্ব জ্ঞান, সেই জ্ঞানক তুমি 4ৰ্থ অধ্যায়ৰ 36 নম্বৰ শ্লোকত কৈছে তত্ত্বদৰ্শী সন্তৰ ওচৰলৈ গৈ বুজা। তেওঁক কপটতা এৰি দণ্ডৱত প্ৰণাম কৰিলে, সৰলতাপূৰ্বক প্ৰশ্ন কৰিলে, সেই তত্ত্বদৰ্শী সন্তই তোমাক পৰমাত্ম তত্ত্বৰ জ্ঞান কৰাব। পৰমাত্ম তত্ত্ব গীতাৰ জ্ঞানদাতাতকৈ ভিন্ন, যাৰ সৈতে তেওঁ স্বয়ং অপৰিচিত। গতিকে পুণ্যাত্মাসকল, সেই পৰমাত্মাৰ ভক্তি প্ৰাপ্ত নহ'লে ঋষি মহৰ্ষিসকলৰ আৰু এই বেদ জ্ঞান বুজিব নোৱাৰিলে, আৰু যি কাৰণত এই জন্ম আৰু মৃত্যুৰ দীৰ্ঘ ৰোগত আবদ্ধ হৈ ফচি থাকি গ্ৰস্ত হ'ল, আৰু আনকো এওঁলোকে এই ফান্দতে পেলাই দিলে। তেওঁলোকে সাধনা কৰিলে ওম নামৰ জপেৰে, আৰু সৎযোগ কৰিলে। এটা আকাশবাণী কৰিছিল কালে ব্ৰহ্মই নিজৰ পুত্ৰ ব্ৰহ্মাৰ বাবে। যেতিয়া ব্ৰহ্মাদেৱে পদুম ফুলত বিৰাজমান আছিল, তেওঁক অচেতন কৰি ৰাখিছিল এই কালে। যেতিয়া চেতনা আহিল, সাৰ পালে, তেওঁ কয় যে মই নাজানো মোৰ ক'ৰ পৰা জন্ম হৈছে, মোৰ জনক কোন, মোৰ কি উদ্দেশ্য, পদুম ফুলত মই ক'ৰ পৰা আহি পালো। তেতিয়া আকাশবাণী হ'ল যে তপ কৰা, তপ কৰা। এই কাল ভগৱানে আকাশবাণী কৰিলে তেওঁক মূৰ্খ বনাবলৈ, নিজৰ জালত আবদ্ধ কৰি ৰাখিবলৈ। বেদতকৈ বেলেগ জ্ঞান নিজৰ মতে প্ৰডিউচ কৰি দিলে তেওঁৰ ভিতৰত। ব্ৰহ্মাদেৱে 1000 বছৰলৈ তপ কৰিলে। যেতিয়া তেওঁৰ বেটাৰী চাৰ্জ হ'ল, তেওঁৰ ভিতৰত সিদ্ধি আহিল, তেতিয়া তেওঁ ৰিম'ট এই কালৰ ওচৰত আছিল। তেতিয়া ক'লে যে এতিয়া তুমি সৃষ্টি কৰা। এতিয়া ব্ৰহ্মাদেৱৰ পৰা জ্ঞান প্ৰাপ্ত সকলোৰে, বিষ্ণুদেৱৰ, শিৱদেৱৰ আৰু সকলো ঋষি মহৰ্ষিসকলৰ, এতিয়া ব্ৰহ্মাদেৱৰ পৰা প্ৰাপ্ত জ্ঞানৰ আধাৰত ব্ৰহ্মাদেৱে তেওঁলোকক মিছগাইড কৰি দিলে, কাৰণ তেওঁ স্বয়ং ভ্ৰমিত আছিল। তেওঁ ক'লে যে পৰমাত্মাৰ আকাশবাণী হৈছিল, মই 1000 বছৰলৈ তপ কৰিলোঁ, মোৰ ভিতৰত বহুত পাৱাৰ আহি গৈছে, শক্তি আহিছে, বচনৰ পৰা উৎপত্তি হ'ব ধৰিলে, আৰু এনে বহু ক্ৰিয়া নিজে নিজে হ'বলৈ ধৰিলে। আৰু ওম নামৰ জপ বেদত ফাইনেল মন্ত্ৰ হয়। এই জ্ঞানৰ আধাৰত ঋষি মহৰ্ষি সাধকসকলে 1000 বছৰলৈ সাধনা কৰিলে, সৎযোগ কৰিলে, কাৰণ সত্য যুগত লাখ বছৰৰ আয়ুস থাকে। তেওঁলোকে পৰমাত্মাক প্ৰাপ্ত নকৰিলে। অন্য সিদ্ধি আহি গ'ল, সিদ্ধিবোৰ প্ৰাপ্ত কৰি তেওঁ নিজকে প্ৰভু মানি ল'লে। যেনেকৈ দুৰ্বাসাদেৱৰ ওচৰত সিদ্ধি আছিল, তেওঁৰ বচনত ইমান শক্তি আছিল যে কাৰোবাক যদি কৈ দিয়ে তোমাৰ বিনাশ হ'ব, তেওঁৰ বিনাশ হয়। আৰু যেতিয়া আগস্ত্য ঋষিয়ে উপলব্ধি পালে, তেতিয়া তেওঁ একে ক্ষততে 7 সাগৰক পান কৰি ল'লে, আকাশত উৰি থকাৰ সিদ্ধি পালে, তৎক্ষণাত অন্তৰ্ধান হৈ যোৱাৰ সিদ্ধি পালে। এই প্ৰকাৰে এওঁলোক অন্য ব্যক্তিসকলৰ পৰা কিছু পৃথক হৈ গ'ল। এই কাৰণে আমি এওঁলোকক মহৰ্ষি বুলি মানিব ধৰিলোঁ। কিন্তু এওঁলোক কালৰ দ্বাৰা ভ্ৰমিত আৰু নিজৰ জীৱন নষ্ট কৰি থাকিল। এতিয়া গীতাৰ অধ্যায় নম্বৰ 17 শ্লোক নম্বৰ 47 আৰু 48ত গীতাৰ জ্ঞানদাতাই কয় যে অৰ্জুন, এয়া মোৰ বাস্তৱিক ৰূপ হয়। মই কাল 11 নম্বৰ অধ্যায়ৰ 32 নম্বৰ শ্লোকত স্পষ্ট কৰিছে,
আৰু মোৰ প্ৰাপ্তি, মোৰ এই স্বৰূপৰ দৰ্শন না আগতে কোনোবাই কৰিব পাৰিছিল তোমাৰ বাহিৰে, না আগলৈ কোনোবাই কৰিব পাৰিব। মই মোৰ নিজৰ কৃপাৰে তোমাকে সকলো নিজৰ শৰীৰ, নিজৰ ৰূপ দেখালো, আৰু মোৰ প্ৰাপ্তি অৰ্থাৎ মোৰ এই ৰূপৰ দৰ্শন, ব্ৰহ্মৰ প্ৰাপ্তি, না বেদত বৰ্ণিত কোনো বিধিৰে, না তপেৰে, না জপেৰে, না কোনো ক্ৰিয়াৰে কেতিয়াও হ'ব নোৱাৰে। গতিকে তেওঁতো স্পষ্ট কৰি দিলে যে মোৰ প্ৰাপ্তি অৰ্থাৎ ব্ৰহ্মৰ প্ৰাপ্তি নহয়। তেতিয়া ঋষি মহৰ্ষিসকলে সেই জপেই কৰিলে যি কালে এওঁলোকক দি ৰাখিছিল। ইয়াৰ পৰা এই ব্ৰহ্ম প্ৰাপ্তি নহ'ল। এওঁলোকে নিজৰ অনুভৱেৰে পুস্তক উপনিষদ বনাই পেলালে যে পৰমাত্মা নিৰাকাৰ, আৰু কোনো এইটো পৰমাত্মাক সাকাৰ বুলি ক'বলৈও চেষ্টা কৰিছিল। গতিকে কি কৈছে যে যিবোৰ আপোনাৰ দৃষ্টিগোচৰ হয়, এই পৃথিৱী, পাহাৰ, সূৰ্য, চন্দ্ৰ, তৰা, গ্ৰহ, এয়া পৰমাত্মাৰ সাকাৰ ৰূপ বুলি কৈছে। আৰু আজিলৈকে এই অজ্ঞানতাৰ আধাৰ সকলোৰে মাজত ভৰি পৰি আছে। এতিয়া পুণ্যাত্মাসকল, গীতাৰ জ্ঞানদাতা আৰু বেদ জ্ঞানদাতাই ব্ৰহ্ম, তেওঁ স্বয়ং কয় যে সেই পৰমাত্ম তত্ত্বৰ জ্ঞান তত্ত্বদৰ্শী সন্তইহে ক'ব। সেয়া এওঁলোকে নাপালে, আৰু যেতিয়া পালে তেওঁলোকে নামানিলে। কাৰণ পৰমেশ্বৰ কবিৰ দেৱ আমাৰ সকলোৰে মালিক, আৰু সেয়াই আমাক ইয়াত যথাৰ্থ জ্ঞানক, সূক্ষ্ম বেদক, যিখন কালে নষ্ট কৰি দিলে, সমাপ্ত কৰি দিলে, যিখন পুনৰ দিবলৈ, পুনৰ ক'বলৈ আহে। তুমি কোন, ক'ৰ পৰা আহিছা, তুমি ইয়াত কিহৰ বাবে জীয়াই আছা, এপলকতে নাজানো কাৰ মৃত্যু হৈ যায়, আৰু তোমাক মূৰ্খ বনাই ৰাখিছে যে এয়া তোমাৰ গাড়ী হয়, এয়া তোমাৰ ঘৰ হয়, এয়া তোমাৰ সম্পত্তি বুলি। আৰু এনেকুৱা নকৰিলে সকলোৰে মনক ভয় ৰাখে। এয়া আত্মাক ভয়ভীত কৰি ৰাখে যে তোমাৰ বিনাশ হ'ব, তুমি যদি এনে নকৰা তেনেহ'লে এনেকুৱা হ'ব, সৎসংগলৈ গ'লে আনফালে হানি হৈ যাব, আৰু সেই হানিটো এদিন হ'বই হ'ব যদি ভগৱানৰ পৰা দূৰত থাকে। এদিন মৃত্যু হ'ব, আৰু যি লাভৰ বাবে গোটেই জীৱন ব্যয় কৰিলে এদিন সকলো পাৰ্মানেণ্টলি শেষ হ'ব। গতিকে এই কথাবোৰ আমি গভীৰতাৰে ভাবিব লাগিব। সৎসংগলৈ আহিলে আপোনাৰ জ্ঞান হয়, সৎসংগলৈ আহিলে আপোনাৰ জ্ঞান প্ৰাপ্ত হয়, আৰু সেয়া পৰমাত্মাৰ দ্বাৰা দিয়া হোৱা, পৰমেশ্বৰৰ দ্বাৰা দিয়া হোৱা জ্ঞান, তেওঁৰে অমৃত বাণী। আপোনালোকক শুনোৱা যায় যি সচিদানন্দ ঘন ব্ৰহ্মৰ বাণী হয়, যিখন পঞ্চম বেদ, তাৰ আধাৰত পৰমাত্মাই আমাক কয় যে তোমালোকে যি সাধনা কৰা, যি লোকত বাস কৰি আছা, এয়া কালৰ লোক, আৰু ইয়াত কোনো প্ৰাণীয়েই সুখী নহয়। পৰমাত্মা স্বয়ং আহিছিল, কবিৰ দেৱ চাৰিও যুগতে আহিছিল। সত্য যুগত সৎ সুকৃত মহাপুৰুষ নামেৰে প্ৰসিদ্ধ হয়, আৰু গোটেই যুগতে সৎ সুকৃত নামেৰে, মহাপুৰুষৰ নামেৰে জনাজাত হয়, ঋষি নামেৰে। ত্ৰেতা যুগত মুনীন্দ্ৰ নামেৰে প্ৰসিদ্ধ হয়, আৰু দ্বাপৰ যুগত কৰুণাময় নামেৰে, আৰু কলি যুগত কবি নামেৰে, তেওঁৰ বাস্তৱিক নামেৰেই তেওঁ প্ৰকট হয়। এয়াই নাম ৰাখে যি তেওঁৰ বাস্তৱিক নাম, কবিৰ দেৱ, কবিৰ চাহেব। এতিয়া পুণ্যাত্মাসকল, পৰমাত্মা এনেও অন্য বহু ৰূপত প্ৰকট হৈ থাকে, কিন্তু কবিৰ দেৱ যি তেওঁৰ নাম, এয়া এই যুগত প্ৰসিদ্ধ থাকিব। ইয়াৰ ইকুইভেলেণ্ট আৰু আন কোনো প্ৰসিদ্ধি পৰমাত্মাৰ নহ'ব। পৰমাত্মাৰ জ্ঞানৰ প্ৰচাৰ বহুত হ'ব, তাৰ পৰা লাভো বহুত হ'ব, কিন্তু পৰমাত্মাৰ নাম কবিৰ দেৱেই হ'ব কলি যুগত। গতিকে চাৰিও যুগতে আহি পৰমেশ্বৰে আমাক জ্ঞানটো দিলে, কিন্তু এই কালে আমাক স্বীকাৰ কৰিব নিদিলে। এতিয়া সেই পৰমেশ্বৰে নিজৰ সৎলোক শাশ্বত স্থানৰ পৰা গতি কৰি আহে, সনাতন পৰম ধামৰ পৰা গতি কৰি আহে। সেই সনাতন পৰম ধামত, সৎলোকত কোনো কষ্ট এই প্ৰাণীৰ নহয়। তাত জৰা আৰু মৰণ নাই। জৰা মানে বৃদ্ধাৱস্থা, মৰণ মানে মৃত্যু।
তাত জৰা মৰণ নাই, তাত কষ্ট একোৱেই নাই কাৰোৰে শৰীৰত, কোনো প্ৰকাৰৰ কোনো টেনচন নাই। সেই লোকত আমি ক'লে লাভ পাম, সৰ্বসুখ পাম। তাৰ ভেদ কালে লুকুৱাই ৰাখিলে আৰু অপশ্যন এৰি দিলে যে সেয়াটো তত্ত্বদৰ্শী সন্তই ক'ব পাৰিব, তেওঁক সুধি লোৱা মই নাজানো। এতিয়া পৰমাত্মা সৎলোকৰ পৰা গতি কৰি আহে আৰু নিজৰ মৰমীয়াল আত্মাক নিজৰ বিষয়ে সম্পূৰ্ণ জ্ঞান দিয়ে। আমি প্ৰভুৰ পৰিভাষা পঢ়ি থৈছো যে তেওঁ নিৰাকাৰ। পৰমাত্মা আহিছিলে আৰু স্বয়ং কৈছিলে যে মই পৰমেশ্বৰ সমগ্ৰ সৃষ্টিৰ ৰচয়িতা, মোৰ নাম কবিৰ। কবিৰদেৱ, বেদত যি কবিৰদেৱ বুলি পঢ়া সেয়া ময়েই হওঁ। আৰু কোৰাণ শৰীফত যি তুমি আল্লাহ আকবৰ কবিৰা খবিৰা বুলি পঢ়া সেয়াও ময়েই হওঁ। মোৰ মহিমাৰেই গুণগান। কিন্তু সকলো ধৰ্মৰে ধাৰ্মিক ব্যক্তি প্ৰমিত সকলোৱে পৰমাত্মাক নিৰাকাৰ আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক আমাৰ ৱেবছাইট www.jagatgururampalji.org। সন্ত ৰামপালদেৱ মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈও অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপালদেৱ মহাৰাজৰ দ্বাৰা বিনামূলীয়া নাম দীক্ষা দি থকা হৈছে। আপোনাৰ নিকটৱৰ্তী নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 8222880541।